অহ, ল'ৰাটোক বুজাই বুজাই মই পৰা নাই, হাৰি গৈছোঁ। জীৱনৰ কিজানি আধা বেলাৰ বয়স গুচিয়েই গ'ল। আৰুনো কেইটা দিন বাৰু মই জীয়াই থাকিম। তাক ইমান কৈছোঁ, এইখন ঘৰলৈ এজনী বোৱাৰী আন। নাই, সি কাণ সাৰেই নিদিয়ে। বাপেকটো সেই বোৱাৰী নেদেখাকৈ এইখন পৃথিৱীৰ পৰা বিদায়েই মাগিলে। এতিয়া ময়ো সেই বোৱাৰী নেদেখাকৈ চকুকেইটা মুদিবই লাগিব নে তাৰো ঠিক নাই। লোকৰ ওপৰত ভৰসা কৰি কিমান দিননো চলি থাকিম। এতিয়া সেই কাম কৰা মানুহজনী আছে বুলিহে ইটো সিটো কৰিছে। আঐ, যিজনী ছোৱালী হ'ল ঐ, লচকচি পচকচি। ঘৰৰ কাম এখনো নকৰে, শিকালেও নিশিকে। কি যে হ'ব মানে মই কৈছোঁ নহয়, মোৰ এই ল'ৰা ছোৱালী হালক লৈ মোৰ বহুত চিন্তা হয়। কি যে কৰিব, কি যে মেলিব নহয়। এই ছোৱালীজনীক আজি বাজে কাইলৈ উলিয়াই দিব লাগিব এখন ঘৰলৈ। তাই যে গাত কথাই লগা নাই। আৰু এই ল'ৰাটো মুঠতে ৰাতিপুৱাই ষ্টাইল কৰি মেলি অফিচলৈ যাব। দিনৰ দিনটো অফিচত কি কৰি থাকে ভগৱান জানে আৰু। হায়, কিনো ক'ম আৰু। মানে জীৱনটো অকল দুখতে যাব নেকি, মোৰ ঠিকেই নাই। ভৰি আঁঠুটোৰো বিষ, গা কঁকালটোও গৈছে। কি কৰিম বাৰু মই? মানুহজনী আছে, আজি বনাই খুৱাইছে। তাই যদি কাইলৈ গুচি যায়, এইখন ঘৰত কাম কৰা মানুহ এজনী নাই। কি যে হ'ব নহয়। আজি এই ল'ৰাটোক মই ভালকৈ বুজাব লাগিব। এনেকৈ হ'লে আৰু কেনেকৈ হ'বনো? মই কি কৰোঁ বাৰু? মই উপায় নোপোৱা হৈছোঁ আৰু। মোক মুঠতে বোৱাৰী এজনী লাগে। মা, কি হ'ল? তুমি যে ইয়াত ৰৈ আছা, কি হ'ল? কিবা কথা আছে নেকি? ক'বলগীয়া ঢেৰ কথা আছে। তহঁতকতো বুজালে বুজিয়ে নাপা। এটা হৈছে তই আৰু এজনী হৈছে তোৰ ভৈনীয়েক। তহঁত দুটাইতো কথা একো পৃথিৱীৰ কথা গমেই নাপাওঁ। মই আজি জীয়াই আছোঁ গুণে ক'ৰ পৰা কি কৰিছোঁ, কেনেকৈ কৰিছোঁ, সেইটো মইহে জানো। তই মুঠতে অকল সেই অফিচডাললৈহে যাওঁ। তাৰ বাদেতো ঘৰৰ কিবা এটা আনিব লাগে, কিবা এটা কাম বন কৰিব লাগে, সেইবোৰতো তহঁতৰ গাত কথা লগাই নাই। দেউতাই এখন কৰি দেউতা এইখন পৃথিৱীৰ পৰা গুচিয়ে গ'ল। আৰু দুদিনমানৰ পিছত ময়ো যাম। তাৰ পাছত তহঁতৰ ৰং চাবলৈ ভাল হ'ব। মই কৈ থাকিলে নুশুন। এইখন ঘৰলৈ বোৱাৰী লাগে কিমান চিঞৰি আছোঁ তোক মই। গম পাবি ৰ। মই যেতিয়া মৰি থাকিম তেতিয়া তহঁতৰ গাত কথা লাগিব। মাৰ থকা কাৰণে ঘৰখন জীয়াই আছিলে। এতিয়া মাও নোহোৱা হ'ল, ঘৰখনো নোহোৱা হ'ল। তেতিয়াহে তহঁতৰ ৰংবিলাক চাবলৈ ভাল হ'ব। মই কিমান বাৰ কৈছোঁ তোক। তোৰ এতিয়া বিয়া পতাৰ বয়স হৈছে, তই ছোৱালী চাব লাগে। তই সেইটো কথাটো গুৰুত্বই নিদিয়। ঘৰখনত সেই কাম কৰা মানুহজনী আছে বুলিহে তাই ৰান্ধি বাঢ়ি ঘৰখন চাফা চিকুণ কৰি মেলি খুৱাইছে। মইতো একো কৰিবই নোৱাৰা হ'লোঁ। ভৰিটো বিষ, কঁকাল বিষ, গা আজি বেয়া কাইলৈ বেয়া। দুদিন বেয়া হ'লে এদিন ভাল হ'ব। এনেকৈনো আৰু কিমান দিন জীয়াই থাকিম কচোন। আৰু এজনী সেইজনী, তাইক মই কথা বুজালে বুজি নাপায়, কথা শিকালে নিশিকে। এইটো কাম এখন শিকালে তাই নিশিকে। আজি বাজে কাইলৈও তাইক এইখন ঘৰৰ পৰা উলিয়াই দিব লাগিব। তেতিয়া সিখন ঘৰৰ মানুহে ক'ব মাৰে কি শিকাইছিলে। নক'বা আৰু, চব ক্ষেত্ৰতে অকল মাককেই আজোৰে। এতিয়া ছোৱালীক কাম শিকালে নিশিকে মই কি কৰিব লাগে। আৰু তোক মই ভালে ভালে কৈছোঁ যে তই ছোৱালী এজনী চা। মই সেইজনীকে বিয়া পাতি দিম। নহ'লে মই এজনী ছোৱালী চাইছোঁ, সেইজনীক মই তোলৈ বিয়া পাতিম। খাটাং কৈছোঁ। মোৰ ফেচ টু ফেচ কথা। তই যি কৰ কৰি থাক, মুঠতে মই তোক এইবাৰ বিয়া পতাইহে এৰিম। এনেকৈ নহ'ব আৰু। ৰাতিপুৱা তোমাৰ বেলেগ কাম নাই নেকি? বেলেগ কথা নাই নেকি? অকল যে বিয়া পাত। এই অফিচলৈ যাবলৈ ওলাইছোঁ। অফিচলৈ যোৱা কাৰণ সময়ত মোৰ মাথাটো গৰম নকৰিবা মা। মই সঁচাকৈ কৈছোঁ। অকল বিয়া পাত। বিয়া পাতিলেহে মানুহ নেকি? বিয়া নেপাতিলে কি মানুহ হৈ নাথাকে নেকি? মই যে সঁচাকৈ কৈছোঁ, মই কোনোবা দিনা মানে সন্যাসী হৈ ঘৰৰ পৰা ওলাই যামগৈ। তোমালোকৰ এই বিয়া পাত কথা শুনি চাম আঁতৰি দিয়া। মোৰ অফিচলৈ দেৰি হৈছে। কাম বন নাই, অকল বিয়া পাতৰ কথা। যা, মাৰৰ কথা নুশুনো নহয়। এদিনলৈ হ'লেও তই পস্তাব লাগিব। কথা গুৰুত্ব নিদিয়ে হেৰৌ। বাইদেউ, ইমানো কিয় খং কৰিছে? দাদাই এদিন নহয় এদিন বুজি পাব নহয় বিয়া পাতিব লাগে নে নেলাগে। আপুনি খং চং নকৰিব। খং কৰিলে আপোনাৰ দেহাটোহে কষ্ট পাইছে। আৰু আপোনাৰ প্ৰেছাৰটো বাঢ়ি যাব। অকণমান খংটো কমকচোন। হ'ব দিয়ক, দাদাই বুজি পাব নহয়। মালতীও কেতিয়া বুজি পাব এই ল'ৰাটোৱে কচোন মোক। উঠক দে, প্ৰেছাৰ উঠি মৰি থকাই ভাল। কিমান বুজাবি কোনে মোৰ অন্তৰৰ কথা বুজি পাব কচোন। ল'ৰা ছোৱালী হালেতো মোক বুজিয়েই নাপায়। মই আৰু কি কৰিম বাৰু? ইয়াতকৈ আৰু মোক কি দুখ লাগে তই কচোন। মোৰ কি মন নাযায় বোৱাৰীজনী হাতেৰে খাবলৈ, বোৱাৰীজনীৰ লগত দুষাৰ এষাৰ কথা পাতিবলৈ, মনৰ কথা পাতিবলৈ লগৰী এজনী পাম। সেইটো সি বুজিয়েই নাপায়। মোৰ বৰ সঁচাকৈ কেলেনো মই জীয়াই আছো লাগিছে।
এখেতৰ লগতে ময়ো যদি গুচিয়েই গ'লোহেঁতেন ভালেই আছিলে। হ'ব দিয়ক বাইদেউ, বুজি পাব। দাদা অবুজন নহয় নহয়, দাদাই বহুত বুজি পায়। আপুনি চিন্তা নকৰিব, দাদাই এদিন নহয় এদিন ভাল ছোৱালী এজনী এইখন ঘৰলৈ বোৱাৰী কৰি আনিব, আপুনি চাবচোন। গুড মৰ্ণিং মম। তুমি বোলে কান্দি আছা হয় নেকি? কিয়? মোক মালতী বাই কৈছে। কি হৈছে কোৱাচোন কোৱা। এতিয়া এই 12টা 12:30 হৈ গ'ল, গুড মৰ্ণিং হৈ আছে। হা, গুড মৰ্ণিং হৈ আছে, কথা ক'বলৈ আহিছা আৰু অলপমান নুকুলিনো কিয়? ৰাতি উঠা হ'লেও হয়। দেখিছে নাই, গুড মৰ্ণিং কান্দি থকা দেখিছে তাই। তহঁতৰ পৰা সুখ হ'বও লাগিব নহয় মোৰ, নে কান্দিবলগীয়া কাম কৰিছ যে তহঁতে। হে, তোক মই কিমান কৈছোঁ যে ঘৰৰ কাম বন এখন দুখন শিক। তই শিকিছনে? মাৰৰ কথা শুনিছনে? নুশুন? মোৰ কথা তহঁত দুইটাই বুজিয়েই নাপাওঁ। মা, ইমাননো কিয় খং কৰি আছানো? হ'ব দিয়াচোন, কাম কৰিম নহয়, কিনো আৰু কামটো শিকোঁতেনে কেইদিন লাগেনো? তুমিও যে কথা কোৱা আৰু, মই এতিয়া পঢ়ি শুনি আজৰি হৈছোঁহে, এতিয়াই যে কাম শিকিব লাগিব, এতিয়াই যে তুমি মোক বিয়া দিবা, এনেকুৱা যেন কৈ দিছা। হ'ব, মালতী বাই আছে নহয়, আৰু মইনো কিয় কাম কৰিব লাগে? এৰা, মালতী বাই খুৱাই আছে গুণে, তহঁতে বৰ চল পাইছ। মালতী বাইক এইখন ঘৰৰ পৰা দুদিনমানৰ কাৰণে যাবলৈ ক'ব লাগিব, তেতিয়াহে তহঁতৰ মই ৰং চাম। মালতী বাই খুৱাই আছে, কথা ক'বলৈ আহিছে। এটা হৈছে সেইটো বিয়া পাতিবলৈ কৈ পেলাই মোৰ মুখৰ একদম ছাল সৰি গ'ল তাৰো ঠিক নাই। আৰু এজনী এইজনী কাম কৰিবলৈ কৈ কৈ মোৰ মুখৰ কিমান ছাল যে গোজ খালে ঐ, ঠিক নাই। সিহঁতৰ যাওঁ, মোৰ মুখৰ আগৰ পৰা আঁতৰ, নহ'লে আৰু গালি খাবি। অহো, তোমাৰ পৰা সঁচাকৈ মা, একদম মানে কৈছোঁ নহয়। এয়া কোন তোৰ লগত? মা, তুমি সদায় সদায় বোৱাৰী লাগে কৰি থাকা নহয়। এয়া তোমাৰ বাবে মই বোৱাৰী লৈ আহিলোঁ। তাই ঘৰ গাঁৱত, তাই বহুত দুখীয়া ঘৰৰ ছোৱালী। তাইৰ নামটো জোনালী। বৰ ভাল ছোৱালী মা, সংস্কাৰী ছোৱালী। তাই ঘৰত দেউতা মাক আৰু ককায়েক আছে। তাই বৰ ভাল ছোৱালী মা, সেইকাৰণে মই তাইক বিয়া পাতি লৈ আহিলোঁ। আৰু মই তাইক বহু দিনৰে পৰা ভাল পাই আছিলোঁ জানা, সেইকাৰণে মই তাইক লৈ আহিলোঁ মা। চি, তই নাক কাণ কাটি হাতত ল'বলগীয়া অৱস্থা কৰিলি। তই আমাৰ বৰুৱা বংশ চেছ কৰি দিলি। এনেকৈ আজিলৈকে কোনে আনিছে ছোৱালী কচোন? আমাৰ বৰুৱা বংশত ধুমধামেৰে বিয়া পাতি ছোৱালী আনিছোঁ, আৰু তই এই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীজনীয়ে পালিগৈনে? ইচ, তই সঁচাকৈ মোৰ নাক কাণ সকলো মান সন্মান ভৰিৰে মোহাৰি পেলালি। মই মানুহৰ আগত নাক উলিয়াব নোৱাৰা অৱস্থা কৰি পেলালি তই। তোক মই চহৰৰ কিমান ধনী ধনী ঘৰৰ ছোৱালীক চাই দিছিলোঁ, তই সেইবিলাক পচন্দ কৰি এই গাঁৱৰ এই ভিক্ষাৰী ঘৰৰ ছোৱালীজনীহে তই পালিগৈ। আমাৰ লগত কোন ফালৰ পৰা সিহঁতৰ ঘৰ মিলে? আৰু তোক মই সিহঁতৰ পৰিচয় সুধিছিলোঁ নেকি? তই যে মোক গোটেই পৰিচয় দি দিলি। ইচ, সঁচাকৈ মোৰ মানে লাজেই লাগিছে আজি। তোক মোৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে। তই বৰুৱা পৰিয়ালৰ গোটেই মান সন্মান ধ্বংস কৰিলি। মই এতিয়া কাক কি উত্তৰ দিম? বোৱাৰী লাগ বুলি কৈ থকাৰ বাবে তই বোৱাৰী আনিছ। এনেকুৱা এজনী বোৱাৰী আনিছ যিজনী মানুহৰ ওচৰত মই পৰিচয় কৰাই দিবলৈ মোৰ লাজ লাগিব। মানুহ সদায় সমান লেভেলৰ ছোৱালী আনিব লাগে, তেতিয়াহে হয়। ইচ, বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ আহে তাই। দেখা নাই জানো মোৰ ল'ৰাটো ধনী দেখি তাই চাগে ফচাই ল'লে। তাই দেখাতে তেনেকুৱা নহয়। মা, কিয়নো তেনেকৈ কৈছে? মই আপোনাৰ ল'ৰাক ফচোৱা নাই মা, মই ধনী দেখি অহা নাই মা। কিয়নো আপুনি তেনেকৈ কৈছে? আৰু আপোনালোকৰ মান সন্মান কাটিবলগীয়া এনেকুৱা কিনো আমি বেয়া কাম কৰিলোঁ মা? মোৰ ঘৰখনক ধৰি আপুনি কথা নক'ব মা। দুখীয়া হ'ব পাৰোঁ, কিন্তু বেভিচাৰী নহয় মা, ভিক্ষাৰী নহয়। দুবেলা দুমুঠি খাই থাকিব পৰাকৈ ভগৱানে আমাক দিছে মা। তই কাক মা বুলি ক'বলৈ আহিছ? মই তোৰ মা নহয়, বুজিলি? আৰু কাণ খুলি ভালকৈ শুনি ল, তই মোৰ বোৱাৰী নহয় আৰু মই তোৰ মা নহয়। শুনিলি নহয়? আজিৰ পৰা তই মোক মা বুলি ক'বলৈ চেষ্টা নকৰিবি। মা, কিয়নো তেনেকৈ কৈছা? তাই তোমাক মা বুলি নক'লে আৰু কি বুলি ক'ব? তই মনে মনে থাক। তই মোৰ আৰু এই ছোৱালীজনীৰ মাজত নোসোমাবলৈ কোনোদিনেই চেষ্টা নকৰিবি। মা, তুমি এইটো সদায় মোক কৈ থাকা যে বোৱাৰী লাগে। এতিয়া আকৌ বোৱাৰী আনি দিলোঁ, তুমি এনেকুৱা ব্যৱহাৰ কৰিছা মা। মই তোক কৈছিলোঁ, এবাৰ নহয় দুবাৰ নহয় 1000 বাৰ কৈছিলোঁ মোক বোৱাৰী লাগে। মই তোক এইটোহে কৈছিলোঁ, চহৰৰ ধনী ঘৰৰ ছোৱালী এজনী চাই পেলাই মোৰ ঘৰলৈ বোৱাৰী কৰি আনে। মই তোক এইটো কোৱা নাছিলোঁ নহয় যে ৰাস্তাই পদূলিয়ে পৰি থকা আৱৰ্জনাবিলাক মোৰ ঘৰৰ বোৱাৰী কৰিবলৈ।
হা এই গাঁৱৰ দুখীয়া ভিক্ষৌ ছোৱালীজনীক তই মোৰ ঘৰৰ বোৱাৰী কৰি আনিবলৈ তোৰ অকণো লাজ নালাগিলে তই মাৰৰ মান সন্মানৰ কথা অকণো চিন্তা নকৰিলি তই এই বংশ পৰিয়ালৰ কথা অলপো তই চিন্তা নকৰিলি তোক মই মানিছো কিন্তু মা কিয়নো তুমি ধনী দুখীয়া বিচাৰ কৰিছা ধনীও মানুহ দুখীয়াও মানুহ মা তুমি এনেকুৱা ব্যৱহাৰ কৰিবা বুলি মই ভবা নাছিলো মা 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 শুনাচোন মই আপোনাক কৈছিলো যে মই আপোনাৰ দৰে ধনী ল'ৰালৈ বিয়া নহওঁ কিন্তু এতিয়া দেখিছেনে মায়ে ইমানখিনি বেয়া ব্যৱহাৰ মোক কৰিছে আৰু মইতো ৰাস্তাত পৰি থকা জাবৰ জোঁথৰ নহয় মোক আপুনি তেনেকৈ উঠাই আনিছিলে নেকি আৰু শুনক মায়েনো কিয় নক'ব কাৰণ 10 বা 10 দিন গৰ্ভত ৰাখি আপোনাক জন্ম দিছে আৰু সেইবিলাক কোৱা অধিকাৰ মাৰ আছে দিয়ক হ'ব এদিন নহয় এদিন মাৰ ভুল ভাগিবই মই ভাঙি দিম সেই ভুল জোনালী তুমি মোক ক্ষমা কৰি দিবা মই ভাবিছিলোঁ মায়ে তোমাক অতি আদৰেৰে গ্ৰহণ কৰিব তোমাক আদৰি সাদৰি ভিতৰলৈ নিব কিন্তু মায়ে খংহে কৰিলে তুমি মোক ক্ষমা কৰি দিবা জোনালী মই তোমাক আনি পেলাই প্ৰথম দিনাই মই মাৰ মুখৰ পৰা তোমাক বেয়া ব্যৱহাৰহে শুনালোঁ আৰু ভালকৈ তোমাক আদৰি সাদৰি ভিতৰলৈ নিব নোৱাৰাৰ কাৰণে তুমি মোক ক্ষমা কৰি দিবা হ'ব দিয়ক একো নাই মা আপোনালৈ চাহ লৈ আহিছোঁ মোৰ বাবে চাহ আনিবলৈ তোক কোনে কৈছিলে মই তোৰ হাতে চাহ নাখাওঁ লৈ যা আৰু তোৰ হাতে চাহ খাবলৈ মোৰ কোনো প্ৰয়োজন নাই আৰু শুন তই মোক চাহ নিদিয়াই ভাল হ'ব কাৰণ মালতী আছে নহয় তাই মোক চাহ দিব মোক চাহ দিয়া মানুহৰ অভাৱ নাই তোৰ দৰে এজনী হাতেৰে মই চাহ নেখায়ে পাৰিছোঁ লৈ যা মালতী মালতী অঁ বাইদেউ মোক মাতিছিলে তইতো মোক সদায় চাহ দি থাক তই জানই যে মই এইকণ সময়ত চাহ খাওঁ আৰু কি চাহ খাওঁ তই সেইটো ভালদৰে জান আৰু তই চাহ মোলৈ নানি পেলাই বেলেগে যে মোলৈ চাহ লৈ আহিছে কিয় মালতী কিয় বাইদেউ আজি বোৱাৰীয়ে চাহ বনালে আৰু সকলোকে চাহ তেওঁৱেই দিছে আপোনাৰ কাপোৰ তেওঁৱেই লৈ আহিছে সেইকাৰণে মই মানে আপোনালৈ চাহ নবনালোঁ বাইদেউ মালতী তই কাণ খুলি ভালদৰে শুনি ল আৰু তোক মই আগতেও কৈছোঁ যে মই এইজনী হাতৰ ঠাণ্ডা পানী এগিলাচো নাখাওঁ তই তেনেস্থলত তাইক হাতত চাহকাপ দি পেলাই মোলৈ পঠিয়াই দিছ হা তই যদি এইখন ঘৰত কাম কৰিবলৈ আৰু মন নাই তই তেতিয়াহ'লে মোক কৈ দিবি মই বেলেগ এজনী মানুহ মোৰ বাবে বিচাৰি ল'ম তথাপিও এইজনী হাতেৰে মই খোৱাত নাই হ'ব দিয়ক মা মোৰেই ভুল হৈ গ'ল মোক ক্ষমা কৰি দিব মা মালতী বাই তুমিয়ে চাহকাপ লৈ আনা গৈ যোৱা মা কাৰণে বাইদেউ আপোনালৈ ইমান মৰমত বোৱাৰীয়ে চাহকাপ বনাই আনিছিলে আপুনি নেখালে কথাটো বেয়াহে হ'ল নেকি বাবাৰ কাণত পৰিলে বাবাৰ মনটো কিমান দুখ লাগিব আপুনি এনেকুৱা কৰিব নালাগিছিলে নেকি যিমানেই যি নহওক দিয়কচোন আগলৈ নাই পাছলৈ নাই ল'ৰা এটাই আপুনি যদি তেনেকুৱা মানে বোৱাৰীজনীক যদি তেনেকুৱা ব্যৱহাৰ কৰি থাকে ল'ৰাটোৱে যদি বোৱাৰীজনীক লৈ পেলাই এইখন ঘৰৰ পৰা গুচি যায় তেতিয়া কি হ'ব বাৰু বাইদেউ হ'ব দিয়ক যি ভুল কৰিলে আৰু মানুহ মাতে ভুল হয় আৰু এনেনো কি বাবাই বেয়া কাম কৰিলে কওকচোন পৃথিৱীত নোহোৱা নোপোজা কাম কৰা নাই নহয় হ'ব দিয়ক মানে বোৱাৰীজনীও বৰ ভাল সহজ সৰলো ইমান মৰমীয়াল আৰু কামে কাজে যে বহুত পাকৈত জানেনে এইকেইদিনতে মই বৰ বুজি পাইছোঁ দেই বহুত ভাল এতিয়া তইহে মোক শিকাবি মোৰ শাহু হৈ পেলাই নহয় জানো মই কাক কেনেকৈ কথা ক'ব লাগে কেনেকৈ মই কি ক'ব লাগে এতিয়া তইহে মোক শিকাবি তই পাহৰি গৈছ চাগে তই এইখন ঘৰত কাম কৰা মানুহ হ'ব দিয়ক বাইদেউ মই পাহৰিয়ে গৈছিলোঁ হ'ব মোৰ ভুল হৈ গ'ল ৰ'ব মই আপোনাৰ বাবে চাহ লৈ আহোঁগৈ বদমা তোমাৰ আৰু কাম নাই নেকি ৰাতিপুৱাৰে পৰা গধূলিলৈকে অকল কন্দা হা জীয়েৰে দেখোন ইমান যদি জীয়েৰে তোমালৈ মৰমী আছিলে তেতিয়াহ'লে তাই কিয় নাভাবিলে বাৰু ঘৰখনৰ মান সন্মানৰ কথা কিয় নাভাবিলে এনেকৈ কিয় গুচি গ'ল তাই বাদ দিয়া এইবোৰ ভাবি লাভ নাই বুজিছানে নাই মই ভাল নাপাওঁ এইবিলাক মোৰ আগত কান্দি কাটি নেদেখুৱাবা মই পাৰিলে তাইৰ শ্ৰাদ্ধ পতাতহে আছোঁ কি কথা কৈছে নিজৰ সন্তান জীয়াই থকাৰ অৱস্থাত কোন মাক বাপেকে শ্ৰাদ্ধ পাতেও আপোনাৰ লেখীয়া দেউতাক মই পৃথিৱীত প্ৰথম দেখিছোঁ তাই এনে কি ভুল কাম কৰিলে যে পৃথিৱীত নোহোৱা কাম কৰিছে মই এটা কথা মানি লওঁ তাই পলাই গৈছে সেইটো বাৰু ভুল কৰিছে কিন্তু হ'লেওতো আৰু ইমানো একেবাৰে শ্ৰাদ্ধ পাতিবলৈ ইমানো ডাঙৰ ভুল কাম কৰা নাই তাই আমাৰ সন্তান হয় বুজিলে নে নাই এনেকুৱা কথা নক'ব বাপেকৰ মুখত এনেকুৱা শ্ৰাদ্ধ বোলা শব্দটোৱে শোভা নেপায়
তেতিয়াহ'লে মই কি কৰিম? হা, মই কি কৰিম? তোমাৰ ছোৱালী পলাই গ'ল, মোৰ মান সন্মান গাঁওখনত সকলো চেছ কৰি থৈ গ'ল তাইক মই কি ফুলৰ মালা পিন্ধাই পেলাই আদৰণি জনাই ঘৰখনলৈ কি মাতিব লাগে নেকি? কথাও যে কোৱা আৰু তুমি। আপুনি যি কৰে কৰি থাকক, মই এবাৰ তাইক চাই আহিমগৈ। তাৰ পাছত আপুনি যি কৰে কৰি থাকিব। মোৰ ছোৱালী যদি সুখতে আছে নে দুখতে আছে, মই এবাৰ নিজ চকুৰে চাই আহিলেহে শান্তি পাম। কোনো দৰকাৰ নাই পদ্মা, কোনো দৰকাৰ নাই। আমাৰ ছোৱালী গ'ল আৰু তাই ঘৰত কোনো দিনেই আমি ভৰি নিদিওঁগৈ। আৰু সেইটো কথা তই মনৰ পৰা আঁতৰাই দে, আমাৰ যে ছোৱালী এজনী আছিলে বুলি। নাই, মই কেতিয়াও নোৱাৰো। মোক আপুনি এইটো কথা নকবই। মই নোৱাৰো বুলি কৈছো, নোৱাৰো। মই তাইক পাহৰি যাব নোৱাৰো। কোন হয় আপুনি? এনেকৈ যে আপুনি ভিতৰত সোমাইছেহি? এনেকুৱা অচিনাকি মানুহ আজিকালি ভয়ে লাগে। খোজনীয়া মকনীয়া নে কি এনে মই ধৰিবই পৰা নাই। কোন হয় আপুনি? হা, আৰু আপুনি যে সেই বাহিৰত পিন্ধা চেণ্ডেলেই আমাৰ ভিতৰত সোমাইছেহি যে? কোন হয় আপুনি? মুখেৰে নামাতে কিয়? মই মানে সেই জোনালীৰ মাক হয়। মই গাঁৱৰ পৰা আহিছো। মোৰ মাজনী ঘৰত আছেনে বাৰু? আপুনি মানে এই গাঁৱৰ ভিকহু ছোৱালীজনীৰ মাক নহয় জানো? এৰা, তাকেইতো লাগিছে আপোনাক কাপোৰে কানিয়ে। ৰ'ব, তাই কাম কৰি আছে, মই মাতি দিওঁ। মা, তুমি ইয়াত কেনেকৈ? ক'ৰ পৰা ওলালাহি তুমি মা? আৰু দেউতা নাহিলে নেকি মা? কাম এটাত আহিছিলো। বাবু আহিছে, তাক ক'লো বলচোন জোনালীহঁতৰ ঘৰলৈ মোক লৈ ব'ল। তাইক এবাৰ মই চাই যাওঁ। কিন্তু তই বৰ্তাৰৰ আগত নকবিগৈ। সি বোলে হ'ব ব'ল, লৈ আহিছে। তোক এবাৰ চাবলৈ মোৰ বৰ মন গৈছিলে জাননে? নেদেখা আজি কিমান দিন যে হ'ল ঐ। মাজনীও, তই বাৰু ভালে কুশলে আছনে? তই সুখী হৈ আছনে নাই বাৰু? দেখাততো ভালেই লাগিছে, কিন্তু তোৰ শাহুজনী অকণমান বেয়া নেকি? তেওঁ কথা বতৰাৰ পৰা মই ধৰিব পাৰিছোঁ। তেওঁ ইমান ভাল মানুহ নহয় নেকি বাৰু? চিন্তা নকৰিবি, মই সুখতে আছো দে। সকলোৱে মোক বৰ মৰম কৰে। হ'ব দেচোন। আৰু শুন, হেৰি নহয়, বাবুকো ভিতৰলৈ মাতি দে। চাহ অকণ, ভাত কেইটামান তোক খাই যা তহঁতে। নাই মাজনী, চাহ ভাতৰ জুতি নলওঁ দে। বেলেগ এদিন আহিম। তোক চাবলৈ মন যোৱাৰ বাবেহে তহঁতৰ ঘৰত সোমালো। চাহ পানী নেলাগে, ঠাণ্ডা পানী অকণো নেখাওঁ। হ'ব দে, তোক চালো নহয়, পেট ভৰি গ'ল। আকৌ গাড়ীখন পাব লাগিব নহয়, নহ'লে আকৌ দেউতাৰে সন্দেহ কৰিব। হ'ব দে, মই যাওঁগৈ। তই ভালে থাকিবি মাজনী। মাজনী, এই পইচা কেইটকা লচোন। কালি সেই হাঁহ কুকুৰা তাৰপৰা সেই গৰু পোৱালি এটাও বেচিলোঁ। এইকেইটকা ল। তই কিবা এটা আনিবি। মই তোলৈ কিবা এটা আনিবলৈও নহ'লেও মাজনী। কিবা এটা ভাল কাপোৰ এযোৰকে আনি ল'বি। বাপেৰে গম নোপোৱাকৈ মই লৈ আহিছোঁ তোলৈ। হ'ব দে, মই এতিয়া গৈ থাকোঁ। নহ'লে আকৌ বাছ নেপাবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব। হ'ব মাজনী, তই ভালে থাক। সদায় মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, তোক যাতে ভগৱানে ভালে কুশলে ৰাখক। মই যি ভুল কৰিলোঁ তাৰ বাবে তোমালোকে মোক ক্ষমা কৰি দিবা মা। মই বৰ ডাঙৰ ভুল কৰিলোঁ। দাদা আৰু দেউতাকো ক'বাগৈ। তেওঁলোকে চাগে মোক বৰ বেয়া পাইছে নহয়নে? নাই মাজনী, বেয়া পোৱা নাই। তই চিন্তা নকৰিবি। এয়া ল, মই এতিয়া যাওঁগৈ দে। মা, মা। মাকে এইজনীক পইচা দিছে চলিবৰ কাৰণে। আমি ইমান ভিক্ষাৰী ঘৰৰ বুলি ভাবিছে। দেখা নাই জানো, এতিয়া মাক আহিলে নহয়, এইজনীক ঘৰলৈ পঠিয়াই যৌতুক আনাব লাগিব। এনেকৈ নহ'ব নহয়। যদি তাই যৌতুক আনে, তেতিয়াহে মোৰ বোৱাৰী বুলি মই তাইক স্বীকৃতি দিম। নহ'লে নহ'ব। মই এইক পাত কৰি আছোঁ। একদম পানী ঘটে খুৱাই আছোঁ মই। মোক চিনি পোৱা নাই তাই। মোক চিনি পোৱা নাই তাই। জোনালী শাহুৱেকে জোনালীক যৌতুক আনিবলৈ সদায় মানে কৈ থাকে, আৰু তাইক ভিক্ষাৰী ঘৰৰ বুলি হাঁহি থাকে। এনেকৈ কিছুদিন পাৰ হ'ল। জোনালীক কিন্তু অত্যাচাৰ কৰিবলৈ শাহুৱেকে নেৰিলে। এই কুলক্ষণীজনী মোৰ ঘৰলৈ বোৱাৰী হৈ অহা দিন ধৰি ঘৰখন উন্নতি নোহোৱা হ'ল। এই যদি সকলো ধ্বংস কৰি পেলালে। আৰু এতিয়া ল'ৰাটোৰ এক্সিডেণ্ট
হ'ল ল'ৰাটো ভৰিটো ভাগিলে এই চব কুলক্ষণীজনীৰ পৰাই হৈছে এইজনী এইখন ঘৰৰ পৰা খেদিব লাগিব এই পৰা মই আৰু একো আশা কৰিব নোৱাৰোঁ কাৰণ যৌতুকো মই নেপালোঁ নাই এই খেদি পেলাই মোৰ ল'ৰাটোৰ বাবে ধনী ছোৱালী এজনীক বিয়া পাতিব লাগিব তেতিয়াহে মই যৌতুক পাম এজনী দেখা নাই জানো তাই ঘৰখনত একেবাৰে লচকচি পচকচি হৈ ঘূৰি পৰিছে গিয়েকটো যে বিচনাত পৰি আছে সেইটো কথা তাই কাণ সাৰি নাই মা মই আপোনাক কথা এটা ক'বলৈ আহিছোঁ মাও তই যে ইমান হাঁহিছ কি কাৰণত মোৰ ল'ৰাটো মাথাটো খালি আৰু এতিয়া তই মোৰ ল'ৰাটো গোটেই জীৱন ধ্বংস কৰিলি কুলক্ষণীজনী এইজনী তই এইখন ঘৰলৈ অহাৰে পৰা ঘৰখনৰ একো এটা উন্নতি হোৱা নাই ঘৰখনত মুঠতে ধ্বংসৰ পথে অগ্ৰগতিহে হৈছে তই মোৰ ঘৰ ধ্বংস কৰিলি আৰু শেষত মোৰ ল'ৰাটোকে খালি তই আজি সি বিচনাত পৰি আছে আৰু তই হাঁহি 32টা দাঁত উলিয়াই হাঁহিছ তই ইমানেই ৰং পাইছ নহয় জানো মোৰ ল'ৰাটো মোৰতো খালি তই তোৰ লেখীয়া এজনী কুলক্ষণী মোৰ ঘৰত থাকিবলৈ দিবই নালাগে ময়ো তোক চাই আছোঁ এইখন ঘৰৰ পৰা কোনদিনা খেদি পঠিয়াও তাৰো ঠিক নাই মা মইনো কি কৰিলোঁ বাৰু মই কি কৰিলোঁ মই তেখেতক মই নিজে গৈ পেলাই এক্সিডেণ্ট কৰোৱা নাছিলোঁ নহয় তেখেতে কিবা বেয়া বস্তু খাই পেলাইহে গাড়ী এক্সিডেণ্ট হৈছে মই কৰাইছিলোঁ নেকি আপুনি যে মোক কুলক্ষণী কৈছে মই তেখেতৰ আপুনি কিয় এনেকৈ কৈছে বা মই আপোনাক এটা ভাল খবৰ দিবলৈ আহিছিলোঁ বা আপুনি আইতাক হ'বলৈ ওলাইছে সেই খবৰটো মই আপোনাক দিবলৈ ওলাইছিলোঁ মই ভাবিছিলোঁ আপুনি বহুত সুখী হ'ব কিন্তু আপুনি মোৰ কথাটো নুশুনাৰ আগতেই মোক ইমান গালি পাৰিছে মনে থাক তোৰ আৰু মই কথা শুনিবলৈ নাই আৰু শুন তই যে মাক হ'বলৈ ওলাইছ এই কথাটো মোৰ ল'ৰাৰ আগত নকবি কৈ দিছোঁ হ'লে সি যদি কেনেবাকৈ গম পায় তোৰ অৱস্থা মই বেয়া কৰি দিম চাই থাকিবি কিন্তু মা মই তেওঁক নোকোৱাকৈ মই কেনেকৈ জানো তোৰ এই সন্তানটো মোৰ ল'ৰা পাল নে বেলেগ কাৰোবাৰ মই কেনেকৈ জানো মা আপুনি এনেকৈ কিয় কৈছে মা মই আপোনাৰ ল'ৰা পালৰে মাক ক'ব ওলাইছোঁ বা কিয় এনেকৈ কৈছে বাৰু আপুনি মোক কিয় অবিশ্বাস কৰিছে কাৰণ মই অবিশ্বাস কৰিবলৈ বাধ্য হৈ গৈছোঁ তোৰ যিহে চৰিত্ৰ মই বুজিবলৈ আৰু বাকী নাই মোৰ ৰুমৰ পৰা ওলাই যা তই জোনালী মানে মোৰ বাদেও বেলেগ কোনোবা আছে সেয়াহে সঁচাকৈ তাইক মই কি বুলি বিশ্বাস কৰোঁ বাৰু এতিয়া মায়ে যিখিনি কথা কৈ থৈ গৈছে সকলো সঁচাই দেখোন তাই মাক কোৱাৰ কথাটো মোক কিয় নজনালে তাই এতিয়া মাক কিয় জনাইছে আজি অত দিন হ'ল মই বিচনাত পৰি থকা কিন্তু তাই তেতিয়া মোক কিয় জনোৱা নাছিলে কথাটো মায়ে ঠিকেই কৈছে এই আন কাৰোবাৰ ফালৰ মানে সন্তান মোৰ মূৰৰ ওপৰত জাপি দিব বিচাৰিছে নাই মই এইটো ভুল কেতিয়াও নকৰোঁ মায়ে ঠিকেই কৈছে এই ঘৰৰ পৰা খেদি দিয়াই ভাল হ'ব মা তুমি ঠিকেই কৈছা মই আপোনাক কথা এটা ক'বলৈ আহিছিলোঁ আৰু মায়ে কি কৈছে জানেনে মোক এইখন ঘৰৰ পৰা গুচি যাবলৈ কৈছে মই বাৰু কেনেকৈ যাওঁ কওকচোন মই আপোনাক খবৰ এটা দিবলৈ আহিছোঁ আপুনি দেউতাক হ'বলৈ ওলাইছে আৰু মই মাক হ'বলৈ ওলাইছোঁ কি কৈছা মায়ে তোমাক ঠিকেই কৈছে ময়ো বিচাৰোঁ তুমি এইখন ঘৰৰ পৰা ওলাই যোৱাটো কাৰণ তোমাৰ এই পেটত থকা সন্তানটো মোৰ নহয় তুমি কাৰোবাৰ সন্তান আনি মোৰ মূৰৰ ওপৰত জাপি দিব খুজিছা মই কোনো পধ্যেই সন্তানক স্বীকাৰ নকৰোঁ আৰু ওলাই যোৱা মোৰ ঘৰৰ পৰা অতি শীঘ্ৰে মোৰ চকুৰ আগৰ পৰা আঁতৰা তুমি হেৰি আপুনি এইবোৰ কি কৈছে মই লোকৰ সন্তান আনি আপোনাক দেউতাক বুলি কিয় বাৰু কম কওকচোন আৰু মই তেনেকুৱা চৰিত্ৰহীনা নাৰী নহয় আপোনাৰ মাকে কি লগাইছে মই নাজানো আপুনি মোক বিশ্বাস কৰক মোৰ গৰ্ভত থকা সন্তান আপোনাৰেই আৰু আন কাৰোৰেই নহয় আপুনি কিয় তেনেকৈ কৈছে মোক অবিশ্বাস নকৰিব আপুনি মোক এনেকুৱা কিয় কৰিছে বাৰু মই এতিয়া কলৈ যাম আপোনালোকে মোক এইখন ঘৰৰ পৰা উলিয়াই দিলে মই কলৈ যাম আপুনি এবাৰ মোৰ কথা ভাবক কিয় তেনেকৈ কৈছে আপুনিতো মোক এটলিষ্ট বুজি পাব লাগিছিলে তুমি ক'ত যোৱা কেনেকৈ থাকা কি খোৱা সেইটো মোৰ বিচাৰ্য বিষয় নহয় মুঠতে মই এটাই কৈছোঁ ভালে এইখন ঘৰৰ পৰা গুচি যোৱা নহ'লে কথা বেয়া হ'ব আপুনিও মোক বুজি নাপালে
অতদিনেতো মোক এইখন ঘৰত এজনী বন কৰা মানুহ হিচাপত সকলোৱে ভাবিছিলো আপুনিয়ে মোক বুজি পাব, কিন্তু আজিও শেষত আপুনিও মোক এনেকুৱা কৰিলে। মোৰ আগত কান্দি কাটি নেদেখুৱাবা। মই কৈছোনে নাই, ওলাই যোৱা মোৰ ঘৰৰ পৰা। জোনালী শাহুৱেকে আহি পিতেকৰ আগত বৰ বেয়া বেয়াকৈ জোনালীৰ বিষয় লৈ লগালে আৰু পুতেকেও সঁচা বুলি ভাবি জোনালীক এইখন ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। জোনালী ওলাই গ'ল। এখন অনাথ আশ্ৰমতেই দিনবোৰ পাৰ কৰিলে আৰু এদিন জোনালীয়ে এটা ধুনীয়া সন্তানৰ মাক হ'ল। এনেদৰেই কিছুদিন পাৰ হ'ল। বোৱাৰী, তুমি এইবোৰ কি পিন্ধিছা? এইবোৰ ড্ৰেছে তোমাক শোভা নাপায় নহয়। তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী, এনেকুৱা ড্ৰেছ পিন্ধি থাকিলে ভাল নেলাগে নহয়। আৰু তুমি এতিয়া ঘৰৰ কাম বন কৰিব লাগে, কাৰণ তুমি এইখন ঘৰৰ বোৱাৰী। কি হ'ল? আপুনি কথা কৈছে? কথা কওঁতেনে অকণমান মুখখন চম্ভালি ক'ব, বুজিলেনে নাই? আপোনাৰ কথা শুনিবলৈ মই এইখন ঘৰলৈ অহা নাই। আৰু পাহৰি নাযাব, এই গোটেই সম্পত্তিখিনি মালিকনী মই। আপুনি মোৰ নামত লিখি পেলাই আপোনাৰ সেই বিকলাংগ ল'ৰাটোলৈ মোক বিয়া পাতি আনিছে, যিটো নেকি একো কামৰ মানুহ নহয়। বুজিলে নহয়? আৰু শুনক, আপুনি যিমান যৌতুক বিচাৰিছিলে মোৰ পাপাই সিমানখিনি যৌতুক দি পঠাইছে, আৰু তাতকৈ বেছি কথা আপুনি নক'ব। আপোনালোক দুজনী কি ক'লে আছে? এইখন ঘৰত আপোনালোকক মই এনেই খুৱাই পিন্ধি ৰখাব নোৱাৰো নহয়। প্ৰতিটো কাম কৰিব লাগিব, বুজিলেনে নাই? মোক কথা অৰ্ডাৰ নিদিব আপোনালোকে। মই আপোনালোকক কথা অৰ্ডাৰ দিব পৰা মোৰ সিমানখিনি অধিকাৰ আছে। আপোনালোকক মই সেইখিনি অধিকাৰ মোক কাম কৰিবলৈ সেইখিনি মানে ক'বলৈ অধিকাৰ আপোনালোকক মই দিয়া নাই। সেইটো কথা মনত ৰাখিব। আৰু শুনক, ইয়াত যদি থাকিবলৈ মন আছে তেতিয়াহ'লে কাম বন কৰি পেলাই মানে দিনটোৰ যিমানখিনি খাই বৈ সেইখিনি উলিয়াব, তেতিয়াহে। নহ'লে মই আপোনালোকক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ অকণো কুণ্ঠাবোধ নকৰোঁ, সেইটো মনত ৰাখিব। আৰু মোক কথা কোৱাৰ আগত 10 বাৰ ভাবি ল'ব, শুনিলে নহয়? আৰু ঐ, তই কি চাই আছ? যা, বাচন বৰ্তন ধুই পেলাই কাপোৰ অলপমান আছে মোৰ, হাতেৰে ধুই দিবি, মেচিনত নহয়। কিন্তু বৌ, মই কাম কৰিব নাজানো নহয়। কাম কৰিব নাজানো, খাবতো জানো নহয়। এতিয়াৰে পৰা কাম কৰিবলৈ নহ'লে কথা বেয়া হ'ব। আৰু আপুনি ইয়াত কি চাই পেলাই ৰৈ আছে? যাওক, সোনকালে ঘৰ দুৱাৰ চাফা কৰক। আৰু আজি মোৰ লগৰ কেইজনীমান আহিব, তাৰ বাবে আপোনালোকে বনোৱা আৰম্ভ কৰকগে। মই যি ক'ম তাকেই আপোনালোকে বনাই দিব লাগিব। আৰু অৰ্ডাৰ মানে কি লাগে আপোনালোকে মোক ক'ব, মই অনাই দিম বজাৰৰ পৰা। শুনিলে নহয়? যাওক এতিয়া। শাহুৱেকে জোনালীৰ কথা পুতেকৰ আগত মিছামিছিকৈ কৈ জোনালীক এইখন ঘৰৰ পৰা খেদি পঠিয়ালে আৰু জোনালীৰ ঠাইখন পূৰাবলৈ চহৰৰ ধনী ঘৰৰ ধনী ছোৱালী এজনীক বিয়া পাতি আনিলে। আৰু এতিয়া তাই সেইখন ঘৰৰ গোটেই সা সম্পত্তি তাই নিজৰ নামত কৰি ল'লে, মানে শাহুৱেকে কৰি দিলে। এতিয়া মানে প্ৰিয়া মানে ছেকেণ্ডজনী বোৱাৰীয়েকৰ মতে সকলো ঘৰ চলে। আৰু শাহুৱেক নন্দেকে ৰাতিপুৱাৰে পৰা গধূলিলৈকে কাম কৰা মানুহৰ দৰে কামেই কৰি থাকিব লাগে। পাইছে, জোনালীক কৰিছিলে নহয় অত্যাচাৰ, এতিয়া নিজেও পাইছে। এনেদৰেই কিছুদিন পাৰ হ'ল। জোনালীৰ ল'ৰা প্ৰিয়ৱত এতিয়া ভাল এজন ডক্তৰ, সকলোৱে চিনি পায় তেওঁক। মা, তুমি কথাবোৰ কিয় বুজি নোপোৱা কোৱাচোন মোক? মই সকলো কথা তোমাক বুজাই কৈছোঁ। আৰু শুনা, আইতাই তোমাক যে ইমান অত্যাচাৰ কৰিলে, তাৰ পাছতো তুমি আইতাক এইখন ঘৰলৈ অনা কথা কৈছা, আৰু মানে পেহীকো এইখন ঘৰলৈ অনা কথা কৈছা। কিয় মা? তোমাক যে কৰা অত্যাচাৰবোৰ, তোমাক যে সেইখন ঘৰৰ পৰা উলিয়াই দিছিলে, সেইবিলাক তুমি কি পাহৰি গ'লা নেকি? তুমি যে এদিন মোক কৈছিলা মা, মনত আছেনে? তুমি কান্দি কান্দি বেহুচ হৈ গৈছিলা। কিয় মা? তেওঁলোকক আকৌ কিয় এইখন ঘৰলৈ আনিব লাগে কোৱাচোন? মই ভাল নাপাওঁ দেই। তোমাক এনেকুৱা অত্যাচাৰ কৰা মানুহক মই চকু পাৰি দেখিব নোৱাৰো। তুমি আকৌ এটা জেদ কৰি আছা যে তেওঁলোকক এইখন ঘৰলৈ আনিব লাগে। শুনো, সেইবোৰ আৰু মই পাহৰি গৈছোঁ। সেইবোৰ ধৰি একো লাভ নাই, যাচোন। মানুহৰ জীৱন খন্তেকীয়া। চা, সেই আইতাই মোক খেদি পঠিয়ালে সেইখন ঘৰৰ পৰা, দেউতাৰক মিছামিছিকৈ কথা লগাই। আৰু সেই আইতাই এজনী ধনী ঘৰৰ সম্ভ্ৰান্তৰ ছোৱালী আনি পেলাই কি পালে আইতাই, চাচোন। তেওঁকো মানে সেইখন ঘৰৰ পৰা খেদি পঠিয়ালে। মোক কৰা ফল আইতাক ভগৱানে হাতে হাতে দিলেনে নাই কচোন? ময়ো বৃদ্ধাশ্ৰমতে আছিলোঁ, এতিয়া সেই বৃদ্ধাশ্ৰমত আইতাও পালেহি, চাচোন। তেতিয়াহ'লে আৰু কি ক'ম আৰু? শুনো, তই মোক এবাৰ আইতাহঁতক মানে আনি দেচোন।
চা মই তোৰ ভৰি হাতে ধৰিছো অ শুন তই মোৰ এই কথাটো ৰাখচোন সঁচাকৈ মা তোমাৰ মানে লাজ বোলা বস্তুটো অকণোৱেই নাই দেই মই সেই মানুহজনীক এইখন ঘৰলৈ কিয় আনিম যিজনী মানুহে মোক মাক ইমান অত্যাচাৰ কৰিছিলে আৰু মানে মই নোহোৱা মানে মোক বেলেগৰ সন্তান বুলি কৈ তোমাক সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছিলে সেই মানুহজনীক আকৌ মই এইখন ঘৰলৈ মা মই কোনো পধ্যেই নোৱাৰো তুমি মোক নকবা বজা নালাগে আনিব তই মোৰ মৰা মুখ দেখিবি তই যদি আইতাহঁতক ইয়ালৈ নান নহয় তই মোৰ মৰা মুখ দেখিবি ওহো মা সঁচাকৈ তোমাৰ পৰা মানে উপায় নাই আৰু মা মৰা কথানো কিয় কৈছা বাৰু কোৱাচোন তোমাৰ অবিহনে মোৰ এইখন পৃথিৱীত কোন আছে তোমাক মই হেৰুৱাব নোখোজো মা হ'ব মই আইতাহঁতক লৈ আনিম তোমাৰ মই প্ৰতিটো কথাই মানো যেতিয়া এইটোও মানিম দিয়া তুমি কৈছা যেতিয়া মই আইতাহঁতক লৈ আহিম মই মানুহ পঠিয়াই আইতাহঁতক আজিয়ে লৈ আহিম হলতো তুমি এই মৰাৰ কথা মোৰ আগত আৰু নেক্সট দিন নকবা মা হ'ব দে শুন হ'ব তই মোৰ ল'ৰা মই জানো নহয় জোনালী জোনালী তুমি মোক ক্ষমা কৰি দিবা মই তোমাক ভুল বুজিলো মই তোমাক বুজিয়ে নেপালো জোনালী মই তোমাক কাম কৰা মানুহ হিচাপতেই ভাবি থাকিলো তুমি মোক ক্ষমা কৰি দিবা আৰু তোমাক কৰা অত্যাচাৰৰ ফল মই আজি হাতে হাতে পালো জোনালী মা কিয়নো ক্ষমা খুজিছে হ'ব দিয়ক আপুনি যে আপোনাৰ নিজৰ ভুল বুজি পালে সেই মোৰ বাবে বহুত মই আপোনালোকক কেতিয়া চাওঁ লাগি আছিলে আৰু মা এয়া আপোনাৰ নাতি আজি এজন ভাল নাম থকা ডক্তৰ হাই ঐ দেহি মই সঁচাকৈ মই মানে শাস্তি পাবই লাগে মোক ভগৱানে দিছে এনে সেই ল'ৰাটোক মই যে ঘৰৰ পৰা উলিয়াই দিলো তোমালোকক মই বুজিয়েই নেপালো শুন মোৰ ওচৰলৈ আহচোন তই মোৰ ওচৰলৈ এবাৰ আহ মোক আইতা বুলি মাতচোন তই এবাৰ মই কিয় মাতিব লাগে মই কাকো আইতা চাইতা মাতিবলৈ নাই দেই মই মতাত নাই শুন নেপায় নহয় আইতাক মাত পেহীক মাত তই তেনেকৈ নকবি নেপায় শুনো তেনেকৈ নকবি মোৰ বৰ ভুল হ'ল মই বুজি পাইছো চা তোমাৰক কৰা অত্যাচাৰৰ ফল মই আজি হাতে হাতে পাইছো কোন আৰু তই মোৰ নাতি কোন তই মোৰ নাতি এনেকৈ শাহুৱেক নন্দেক বোৱাৰীয়েক আৰু নাতিনীয়েক মিলা প্ৰীতিয়ে একেখন ঘৰতে থাকিবলৈ ল'লে আৰু জোনালীয়েও শাহুৱেকহঁতক ক্ষমা কৰি দিলে কিন্তু নিজৰ গিৰিয়েকক আজিলৈকে এবাৰো যোৱা নাই আৰু গিৰিয়েককো এইখন ঘৰলৈ আনিবলৈ জোনালীয়ে এবাৰো পিতেকক কোৱা নাই কাৰণ যেতিয়া নিজৰ মানুহজনেই ঘৈণীয়েকক বিচাৰ কৰা নাই তেনেকুৱা আৰু গিৰিয়েক কিহলে লাগে সেইকাৰণেই শাহুৱেকহঁতক লৈ মেলি একেখন ঘৰতে থাকিবলৈ ল'লে বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ